খোৱাং সোণোৱাল বঙালী গাঁও। এই গৰু মাৰিলে আকৌ পাকে। মোৰ এটা আছে ভনৰ এজনী আৰু এজনী কাৰ হয় গম নাপাওঁ খালি তিনিজনী। আগত গৰু ঢেৰ মাৰিছে ইয়াত, গৰু মাৰিছে, ছাগলী মাৰিছে, সেই অইলতো মাৰিছে, অইলখনৰ ভিতৰতো মাৰিছে গৰু ছাগলী। কিমান দিনৰ পৰা চলি আছে এইটো প্ৰায় 1-1.5 মাহৰ আগৰ পৰা চলি আছে, গম নাপাওঁ খালি। নাই জানা বন বিভাগক জনোৱা নাই আমি। লোকচান হয়, গৰু লোকচান হৈছে আৰু এতিয়া ভয় হৈছেতো, মানুহ ঘূৰিবলৈ ভয় হৈছে আকৌ। মানুহতো ঘূৰিব নোৱাৰো ন, এতিয়া কেনেকা মানুহ ঘূৰিম আমি এইডোখৰ জেগাত, মানুহ ঘূৰিব নোৱাৰো নহয়। চলা ফিৰা কৰিবলৈ এতিয়া ভয় ৰাস্তা ঘাটে। সৰু ল'ৰা ছোৱালীবোৰ ঘূৰি ফুৰে, এতিয়া স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে, সেইটো কাৰণে অলপ অসুবিধা হৈছে আমাৰ এতিয়া। দিন দুপৰতে ৰাতিপুৱা সময়ত 6টা 6:30 মান বাজে মাৰিছে আকৌ। মানে আমাৰ ইয়াতে ৰাতিপুৱা আমাৰ সৰু ল'ৰা এটাই দাঁত ব্ৰাছ কৰি এইফালে আহিলে, অহাৰ পিছত ল'ৰাটো লৰ মাৰি ঘৰলৈ গৈছে, কৈছে বোলে তাত গৰু কোনোবাই 3টা কাটি পেলাই থৈছে বুলি কৈছে। তাৰপৰা আমি গোটেই আমাৰ মানুহখিনি আহিলোঁ, লৰ মাৰি আহি পেলাই চাইছোঁ, তেতিয়া এই দাদাই কৈছে বোলে নহয় এইটো বাঘে কামোৰা, এটাইকেইটা গৰুৰে ডিঙিত কামোৰা চিন আছে। এতিয়া বাঘেটো বাৰু গৰু কামুৰিলে একো নাই, কিন্তু এতিয়া মানুহৰ কাৰণে ভয় হৈছে, প্ৰটেকশ্যন লাগে। আৰু প্ৰায় এইটো ৰাস্তাত এতিয়া লাইট নাই, এন্ধাৰ হৈ থাকে, ৰাতি বিৰাতি মানুহ অহা যোৱা কৰে, বা আমাৰ ঘৰৰ মানুহবিলাকো ৰাতি দোকানৰ পৰা 8টা-9টা বজাত চাইকেলেৰে আহে, সেইটো কাৰণে কিবা এটা প্ৰটেকশ্যন দিলে ভাল হয়। আৰু বাঘেটো এতিয়া যোৱা বছৰৰ পৰা সন্ত্ৰাস চলাইছে। আমি প্ৰায় পথাৰত জব কাৰ্ড কৰিবলৈ গৈছোঁ, ড্ৰেইনৰ কাষত আমি 3-4টা গৰু পাইছোঁ মাৰি থোৱা। এতিয়া বাৰু আমি ইমান গম নাপাওঁ, তথাপি আমি সন্দেহ কৰিছোঁ যে বাঘৰে এটেক হ'ব বুলি। আৰু ছাগলীও খাইছে ইয়াত অইলখাদত। বাঘ আমি দেখি পোৱা নাই আজিলৈকে, শুনিছোঁ আৰু বাঘ আছে বুলি। এই গৰু এজনী আছিলে, গাভিনী হৈ আছিলে, এই ৰাতিপুৱা ভাগতে বাঘে বোলে হেৰি কৰিলে, ককাইদেউ এজনে ক'লেগৈ ঘৰত, বাঘ দেখিছে নাজানো, ঘৰত ক'লেগৈ আৰু গৰুজনী চিনি পালে যে ভনীয়েকৰ হয় বুলি মানে ক'লেগৈ, খবৰটো দিলেগৈ আৰু এনেকৈ গম পাই কেনে ককাইদেউৰ লগতে চাবলৈ আহিলোঁ। আৰু গৰুজনী যেন মোৰে হয় আৰু গৰু পুহিয়ে মানে হেৰি কৰি আছিলোঁ। আৰু এই ছাগলীও খাইছে, গৰু বস্তুবিলাক পুহিব নোৱাৰা হৈছে মানুহবোৰৰ। যিটো বাঘৰ সন্ত্ৰাস উপদ্ৰৱ যোৱা বছৰৰ পৰাই চলি আছে। বাঘে মাৰে কাটে কোনে ধৰিব নোৱাৰি, কিন্তু যিটো লাজ পোৱা হয় মানে এই ডিঙিত কামুৰি পেলোৱা। বাঘে হাতত ডিঙিত কামুৰি, তাৰপৰা লাষ্টত এই পুনা দত্ত ঘৰৰ সেই কৈছিল মই বাঘ দেখিলোঁ গৰুৱে বান্ধিবলৈ আহি কেনে যোৱা বছৰ ক'লা বাঘটো, তেতিয়া কোটে ঘোং বাঘ, সেইটো বহুত মাৰিলে কাটিলে সেইভাগত। কিন্তু এইবাৰ এটা আশ্চৰ্য ঘটনা, এইবোৰ আমাৰে বাৰী আমাৰে কৰি এই মোৰ ভতিজাটোৱে আজি ইমান দুখৰে পোহা চেউৰী গৰুজনী মাৰিলে, আমাৰ ৰমেশ হাজৰিকা তেওঁ এজনী মাৰিলে, আৰু এটা কাৰ্জন নাজানো দেই, 3টা। এতিয়া বাঘে যদি এনেকুৱা সন্ত্ৰাস কৰিবলৈ হয়, নাই চলিব কৰিব কেনেকৈ? সেইকাৰণে আমি অনুৰোধ জনাইছোঁ, ওপৰলৈ আহি কেনে টেংকু লেজাৰ কৰি হওক, কিবা জাল চাল পাতি হওক, বাঘকেইটা ধৰি নিয়ক। এতিয়া জনা নাই, বহুতে কয় বোলে পোৱালি লগাবা, নেজানো, মই দেখা নাই পোৱালি লগাই নে কি লগাই আমি নাজানো। ওলাবলৈ ভয়তো আকৌ, ইয়াতে ৰাতিপুৱা টাইমতে মুকলি সৌ বোলা দেখিছে নাই, সেই এটা কিনা আছে। গোটেইখন যিখন কাণ্ড কৰিছে ইয়াত, গৰু গাঁৱৰ চলা বৰা চব হৈ থাকে, ইয়াত আহিলে মানুহক যে নকৰিব কিমান আছে দিনতে।